মালাৰা জগতলাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সৌজন্যত ৰঙালী বিহু উদযাপন। বিগত বছৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ মালাৰা জগতলাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সৌজন্যত ষষ্ঠ বাৰ্ষিক ৰঙালী বিহু শনিবাৰে দিবানৈশ কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাতিপুৱা বিহু পতাকা উত্তোলন, বৃক্ষাৰোপণ, কুইজ প্ৰতিযোগিতা, ভেকচন, চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন খেল ধেমালি আদি অনুষ্ঠিত কৰা হয়। সন্ধিয়া স্থানীয় শিল্পী নৃত্য প্ৰদৰ্শনৰ লগতে আমন্ত্ৰিত বিহুৱা দল আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। নিশা আৰিয়ান আয়ান আৰু প্ৰিয়ম প্ৰীতিৰ দ্বাৰা পৰিৱেশিত বিভিন্ন মনোমোহা গীতে উপস্থিত বিহুবলীয়া ৰাইজক মঞ্চমুগ্ধ কৰি ৰাখে। আনহাতে অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৰঙালী বিহু উদযাপন সমিতিয়ে। সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানটোৰ উদ্যোক্তাসকলে। ৰঙালী বিহুৰ মই আন্তৰিক শুভকামনা সকলোকে জনাইছোঁ। আজিৰ এই অনুষ্ঠানটো আমাৰ ষষ্ঠ বৰ্ষত ভৰি দিছে। এই অনুষ্ঠানটোৰ উদ্যোক্তা হিচাপে আমি সুখ অনুভৱ কৰিছোঁ এইকাৰণেই যে আজিৰ দিনটো ধৰি ৰাতিপুৱাৰে পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত হৈ আছে। বিশেষকৈ কুইজ প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, ৰছীটনা প্ৰতিযোগিতা, এনেকৈ বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰি আহিছে, যাৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলক বা উঠি অহা ল'ৰা ছোৱালী যিখিনি আছে সেইখিনিক আমি এটা প্ৰেৰণা যোগাবলৈ সক্ষম হৈছোঁ। আমি আশা কৰিছোঁ ইয়াৰ উদ্যোক্তাসকলে অনাগত দিনতো এই ধৰণে কাম কৰি গৈ গাঁওখনৰ লগতে গোটেই অঞ্চলটো বা বৃহত্তৰ সমাজখনলৈ এটা বৰঙণি আগবঢ়াব পাৰে, তাকে আমি কামনা কৰিছোঁ। আৰু লগতে এই অনুষ্ঠানটো চিৰদিনলৈ এনেকেই উজ্জ্বল হৈ থাকে তাৰ কাৰণে আমি সদায় সমূহ ৰাইজৰ পৰা আমি সদায় সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো গৈ গৈ আমি আজি ষষ্ঠ কাৰ্যসূচী পাইছোঁ। ইয়াতে আমি আমাৰ যিখিনি আমাৰ উদ্যোক্তা আছে আমি গোটেইখিনি বা গোটেই গাঁৱৰ মানুহখিনি আমি ধুনীয়াকৈ আমি কাম কাজত লাগোঁ। ইয়াত আমাৰ বহু ধৰণৰ আমাৰ কষ্টও স্বীকাৰ হৈছে, কষ্টও কৰিব লগা হৈছে, আমি কালেকশ্যন কৰিব লগা হৈছে। এই ক্ষেত্ৰত আমাক যিসকল দাতা বা যিসকল আমাৰ ডেকা বন্ধু যেনেকৈ আমাক সহায় কৰিছে তাতে আমি নথৈ সুখী। ৰঙালী বিহুৰ সমূহ ৰাইজলৈ মই এই চেগতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ অনুভৱ আজি সঁচাকৈ মোৰ খুব ভাল লাগিছে। কাৰণ মোৰ বিহুৰ বাকৰিৰ মুখতে মোৰ ঘৰ, মই সেই ঘৰৰে বোৱাৰী, গতিকে মই ইয়াতে বোৱাৰী হৈ আহিয়ে মই এই অনুষ্ঠানটি মই পাইছোঁ। আজি ষষ্ঠ বৰ্ষত মানে ভৰি দিছে, গতিকে মই নিজেও মই এগৰাকী নৃত্যশিল্পী আছিলোঁ। মই অলপ চলপ সংগীতৰ লগত জড়িত আছিলোঁ জীয়ৰী অৱস্থাটো, গতিকে মই বোৱাৰী অৱস্থালৈ আহি মই এইখিনি পাই, এই পৰিৱেশটো পাই মই সঁচাকৈ নিজে আপ্লুত হৈছোঁ, মই নিজকে ধন্য মানিছোঁ। আৰু উঠি অহা ল'ৰা ছোৱালী আৰু এই উদ্যোক্তাসকলে যথেষ্ট কষ্ট কৰিছে, আৰু এই কষ্টৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ যাতে উঠি অহা যুৱক যুৱতী নতুন প্ৰজন্মৰ যাতে তেওঁলোকৰ যিখিনি প্ৰতিভা, শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক যিখিনি প্ৰতিভা সেইখিনি যাতে বিকাশ সাধনৰ এটা পৰিৱেশ পায়, সুস্থ পৰিৱেশ পায়, বাতাবৰণ পায়, গতিকে মই নিজকে ধন্য মানিছোঁ। দুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।